আজি আমাৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল দেই। এয়া দেখিছেনে গোটা গোটা এয়া পটল কাৰী, পটলৰ লগত চয়াবিন দি পেলাই আলু পটল কাৰী, কি ধুনীয়া এইটো হৈছে। এইটো হৈছে পটল কাৰী, আলু আৰু পটল গোটা গোটাকৈ দিয়া হৈছে। আৰু এটা স্পেচিয়েল বস্তু আছে, এইটো হৈছে মহানিম পাত ভজা, তিতা খাম আজি। এইটো তিতা, মহানিম তিতা। এইফালে এইটো আছে আমাৰ কাচকল ফ্ৰাই। কাচকলটো অকণমান ক'লা হৈ গ'ল, মানে বহুত সময় কাটি থোৱা হ'ল। কাচকল ফ্ৰাই। আৰু এইটো হৈছে ক'লা কচু থোৰ, মানে সেই ঠাৰিটো, ক'লা কচু ঠাৰি ভাজি। আৰু এইফালে হৈ গ'ল নৰসিংহ, তাৰপিছতে মচুৰ দাইল, এনেকৈ নহৰু আদা এনেকৈ দি পেলাই অকণমান চাটনি, কেঁচা চাটনি। আৰু এইফালে এই বাতিটোত আছে এয়া ভোল আৰু আলু বিলাহী দি এখন ধুনীয়া চিম্পুল মানে চব্জি, অকণ থুপথুপীয়াকৈ। তাৰপিছত এইফালে আছে এইটো লাও, স্কোৱাছ, এনেকৈ কিবা কিবি ধেৰ মিক্স কৰি পেলাই এখন মানে থুপথুপীয়া। আৰু এইফালে হৈ গ'ল আমাৰ দাইল দেই। আজি আমাৰ দুপৰীয়াৰ খানা আমি এয়া বাঢ়ি লৈছোঁ খাবলৈ দেই। কেনেকুৱা লাগিছে বাৰু আমাৰ দুপৰীয়াৰ খানাটো? কিন্তু আজি আমাৰ দুপৰীয়াৰ খানাৰ মানে স্পেচিয়েল বস্তুটো হৈছে এইটো মহানিম পাত ভজা। গতিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ ধুনীয়াকৈ আজি আমি দুপৰীয়া কি কি বনালোঁ। আৰু স্পেচিয়েল আৰু এটা এইটো আইটেম দেই, দেখিছেনে? এইটো বিৰাট ধুনীয়া, একদম কি ধুনীয়া যে লাগিছে। আৰু গ্ৰেভিটো অকণ অকণকৈ আজি এইটো সৌৰভে বনাইছে বাৰু দেই। গ্ৰেভিটো আৰু অকণ ডাঠ হ'ব লাগিছিলে বাৰু, সৌৰভ নালাগে ন? বিৰাট ধুনীয়াকৈ বনাইছে আৰু খুব ধুনীয়া গোন্ধ এটা আহিছে আৰু মানে বিৰাট ধুনীয়া লাগিছে। গতিকে আমাৰ আজি দুপৰীয়া খানা 1, 2, 3, তাৰপিছতে কাচকল ভাজি 4, চাটনি 5, তাৰপিছতে এইটো মিক্স চব্জিটো হ'ল 6, দাইল হ'ল 7। আমাৰ আজি একদম চিম্পুলকৈ হ'লেও মানে 7 বিধ আমাৰ আজি দেই। কেনেকুৱা লাগিছে বাৰু গৰমত আমাৰ এখন দুপৰীয়াৰ থালি মেনু এখন আমাৰ আজি খাদ্যৰ। গতিকে আমি খাওঁ আৰু আপোনালোককো অকণমান দেখুৱাই লোভ লগালোঁ আমাৰ দুপৰীয়াৰ খাদ্যখিনি। আপোনালোকৰ লোভ লাগিছে নাই? আৰু আপোনালোকে কি কি বনালে আৰু এনেকৈ পটল কাৰী বনাই নাই জনাব, চয়াবিন দি পেলাই। আৰু ক'লা কচু এইটো থুপথুপীয়া একদম শুকান ভাজিটো আপোনালোকে বনাই নাই ক'লা কচু ঠাৰি, সেইটোও কমেণ্টছ কৰি জনাব। গতিকে আমি খাওঁ, আপোনালোকক লোভ লগালোঁ আৰু কেনেকুৱা লাগিছে গোটেই ভিডিঅ'টো চাই আপোনালোকে ধুনীয়াকৈ কমেণ্টছ কৰিব দেই। ধন্যবাদ, শুভ দুপৰীয়া।